কিদৰে বুজাও তোমাক কিমান মৰম তোমালে ঐ নিতমৰ এটি সুৰে বাজে নিতে বুকুতে। এজনী ছোৱালীয়ে বিধৱা হোৱাৰ পিছত বিবাহ কিয় হ'ব নোৱাৰে যে বিবাহ হোৱাৰ পিছতো সমালোচনা হয়। চিনেমাৰ জৰিয়তে এটা প্ৰশ্ন আৰু এটা প্ৰতিবাদ হয়। ৰক্ষক নামটো কেলে ৰক্ষক ৰাখিলে আৰু বৰ্তমান সময়ত ভক্ষক বহুত ওলাইছে আৰু কৰবাত কোৱা হয় ৰক্ষকেই ভক্ষক হয়। তো মই কেনেকে মানি ল'ম এখন ৰক্ষক হ'ব বুলি? পৰিচালক আপুনি আৰু প্ৰডিউচাৰ হিচাপেও কোনো নাই, অলপ অলপকে আপুনি বন্ধুৰ পৰা লৈ ছবিখন কৰিছে। ৰিক্স লৈছে? ৰিক্স মানে জীৱনটোত যদি তুমি ৰিক্স ল'ব নোৱাৰা পৃথিৱীত একো কৰিব নোৱাৰা। অভিনয় কৰাৰ পিছত অভিনেতাসকলে প্ৰচাৰত আহিবলৈ মানে মান্তি নহয়, কেতিয়াও নহয়। তো এটা খুব ধুনীয়া গীত মই এই ছবিখনত গাবলৈ পাইছোঁ, তাৰ কাৰণে তেখেতলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ। চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ, আৰু দীক্ষুদা আছে মোৰ সৈতে আৰু ৰুবুল দা আছে। আজিৰ এই ভিডিঅ'টোত আপোনালোকে দেখা পাব, আৰু দীক্ষুদাৰ লগত মই পাতিম ৰক্ষকৰ বিষয়ে। ৰক্ষক ছবিখন আহি আছে আৰু তাত দীক্ষুদাই সংগীত কৰিছে বা গীত গাইছে, আৰু ৰুবুল দাৰ লগততো পাতিমেই কথা। প্ৰথম দীক্ষুদা বহিছে। নমস্কাৰ দীক্ষুদা। নমস্কাৰ। ইলেকশ্যনৰ সময়তে নহয়, ইলেকশ্যন পিছত আহিব নেকি? ইলেকশ্যনৰ পিছত ৰক্ষক আহি আছে, ভক্ষক নহয়। গীত গাইছে আপুনি? হয়, ৰক্ষক। ৰুবুল দাসৰ পৰিচালনাৰে আৰু এখন খুব ধুনীয়া ছবি ৰক্ষক মানুহে চাবলৈ পাব। আৰু তেখেতে খুব কষ্ট কৰি এই ছবিখন নিৰ্মাণ কৰিছে। মোক তেখেতে জনাইছে তেওঁৰ কষ্টৰ বিষয়ে, কথা পাতিছোঁ। তো এটা খুব ধুনীয়া গীত মই এই ছবিখনত গাবলৈ পাইছোঁ, তাৰ কাৰণে তেখেতলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এই সুবিধাটো দিয়াৰ কাৰণে। আৰু এই গীতটিৰ কম্প'জিশ্যন আৰু লিৰিক্স অৰ্পণা ৰয়ৰ, আৰু মিউজিক কৰিছে হিমাংশু দেৱ চৌধুৰীয়ে। খুব ধুনীয়া গীত এটা। দুইলাইন গাই শুনাও নেকি? প্লিজ। কিদৰে বুজাও তোমাক কিমান মৰম তোমালে ঐ নিতমৰ এটি সুৰে বাজে নিতে বুকুতে আলেঙে চাই ৰওঁ পাওঁ বুলি হিয়াৰ খবৰ তিতা মিঠা কথাবোৰে লগাই কেনি জগৰ। গোটেই চিনেমাখনত বিধৱাসকল বা আমাৰ ছোৱালীসকলৰ ওপৰত কথাখিনি কোৱা হৈছে, সমাজত যে আমি অৱহেলিত কৰে ন। হয়, মানে বিধৱাসকলক। হয়, আৰু বিধৱাসকলে আকৌ কেলে বিয়া পাতিব নোৱাৰে, পুৰুষে যদি পাৰে মহিলাই কেলে নোৱাৰে, বিধৱা নাৰীয়ে। তাৰ ওপৰতে খুব ভালকে উপস্থাপন কৰা হয়। এইটো খুব ডাঙৰ মেছেজ যাব একচুৱেলি। আপুনি কেনেকৈ ভাবে, কেনেকৈ চায়? মই ভাবোঁ যদি চাওক, যদি এজনী ছোৱালী খুব কম বয়সতে বিধৱা হয়, তো তেখেতৰতো লাইফটো বাকী ৰেষ্ট অফ দ্য লাইফ কি হ'ব তেখেতৰ? চ' তেখেতক ডেফিনেটলি সুবিধা দিয়া উচিত যে তেখেতে নিজৰ জীৱনটো যাতে আকৌ নতুনকৈ সজাব পাৰে। তো এই সুবিধাকণ পাব লাগে কিন্তু মোৰ মতে। এনেকুৱা কথাই আছে চিনেমাখনত। আৰু আগতে নিশ্চয় আপুনি পঢ়িছে, সতীদাহ প্ৰথা আছিলে আগতে। গিৰিয়েক ঢুকালে মানে ঘৈণীয়েকে সেই চিতাত গৈ পেলাই যায়। আমাক যে প্ৰতিবাদ কৰি আন্দোলন কৰি সেইসমূহৰ পৰা যে উদ্ধাৰ কৰিছিলে একাংশ আমাৰ জ্যেষ্ঠসকলে। হয়, তো এতিয়া এনেকুৱা চিনেমাই আমাৰ সমাজলৈ আৰু কিছু বাৰ্তা দিব। নিশ্চিতভাৱে বাৰ্তা দিব, আৰু সকলোৱে ভালকৈ বস্তুটো চিন্তা কৰা উচিত। কাৰণ পুৰুষ নাৰী সকলোৰে অধিকাৰটো সমান হ'ব লাগে। কাৰণ পুৰুষ এজনে কেইবাবাৰো বিয়া পাতিব পাৰে, এইখিনি সুবিধাটো আছে যদি তেখেতৰ ঘৈণীয়েক নোহোৱা হৈছে, বিয়োগ হৈছে। তো তেখেতে যদি সুবিধাটো পায়, তো ডেফিনেটলি ছোৱালীজনীও সুবিধাটো পাব লাগে মোৰ মতে। আপুনি চাবলৈ যাব চিনেমা? ডেফিনেটলি আমি থাকিমেই, নিজৰ ছবি। আমি ৰাইজক নিমন্ত্ৰণো জনাম একদম চাবলৈ আহিব বুলি। ডেটটো ফিক্স হোৱা নাই, কিন্তু মে' মাহৰ প্ৰথম সপ্তাহতে হৈ যাব চিনেমাখন আহিব। এখন ভাল চিনেমা আহিব চাবলৈ। দীক্ষিত, আপোনাক মই বিদায় দিম, বেছি দীঘলীয়া নকৰোঁ আপোনাৰ লগত, কাৰণ ৰুবুল দাও আহিছে আৰু কেইবাগৰাকীও অভিনেতা অভিনেত্ৰী আহিব আমাৰ লগত কথা পাতিবৰ কাৰণে। তো আপোনাক মই বিদায় দিম আৰু ৰুবুল দাক মাতিম। আমি ৰুবুল দাৰ লগত আৰু কিছু কথা পাতিবলৈ চেষ্টা কৰিম।
ৰক্ষকৰ বিষয়ে, ভক্ষক নহয়। এয়া আছিল দীক্ষু শৰ্মা, আৰু দীক্ষুদাই খুব ধুনীয়াকৈ ৰক্ষকত এটা গীত গাইছে, সেই গানটো গায়ো শুনালে, আৰু বৰ্তমান সময়ৰ সৈতে প্ৰাসংগিক এখন ছবি ৰক্ষক, আৰু এই ৰক্ষকৰ পৰিচালক সেয়া হৈছে ৰুবুল দাস ডাঙৰীয়া। তেখেত আমাৰ মাজত বৰ্তমান উপস্থিত আছে। নমস্কাৰ জনাইছোঁ ৰুবুল দা। নমস্কাৰ। ভালে আছে আপুনি? আছোঁ। তুমি? আছোঁ, ঠিকে আছে। আপোনাৰ চিনেমাবোৰৰ টাইটেলবোৰৰ সদায় বেলেগ হয় দেখিছোঁ। এখন ৰক্ষক, ইয়াৰ আগতে ঈশ্বৰ, তাৰ আগতে ফুটপাথৰ হিৰো। য়েছ, ফুটপাথৰ হিৰো। তাত আপুনি পৰিচালনা কৰা নাছিলে? কৰিছোঁ। পৰিচালকো আছিলে, আৰু মই ফুটপাথৰ হিৰোত অকল ডাইৰেকশ্যন কৰিছোঁ। ঈশ্বৰ আৰু এইখন মই এক্টিং কৰিছোঁ। হিৰো হয়, হিৰো। ফুটপাথৰ হিৰো বুলি ভাবি গ'লো। এতিয়ালৈকে 4খন হ'ল? 3খন হৈছে। 3খন হৈছে। আহিবলগীয়াখনৰ সৈতে 3খন হ'ব। ৰক্ষকত খুব ধুনীয়াকৈ আপুনি উপস্থাপন কৰিছে আমাৰ মহিলাসকলৰ, যিসকল আমাৰ বিধৱা বুলি কৈছোঁ, তেওঁলোকক বেলেগ ধৰণে উপস্থাপন কৰা হৈছে। কাহিনী কি আছে, আৰু আপুনি ক'ৰ পৰা ইনস্পায়াৰ হ'ল, কাহিনী ক'ত পালে, এনেকুৱা এটা কাহিনী কিয় লোৱা হ'ল ছবিৰ বাবে, কাহিনীখিনি তাৰ পৰা আৰম্ভ কৰিম। চোৱা, সদায় এপাত অস্ত্ৰ থাকে, যেনেকৈ উগ্ৰপন্থীয়ে বন্দুকটো লৈছে, প্ৰত্যেকৰে এটা অস্ত্ৰ থাকে। কিন্তু মই ইয়াত অহাৰ পিছৰ পৰা মোৰ এটা দুৰ্বলতা আছে। দুৰ্বলতা কি মই বুজি পোৱা নাই, আৰু মই যিখিনি পঢ়িছোঁ, যিখিনি শিকিছোঁ, যিখিনি মই মানুহৰ পৰা জ্ঞান লৈছোঁ, মোৰ মনলৈ আহি আছে যে বিধৱা আৰু ছোৱালীৰ মাজত পাৰ্থক্য কি। বিভিন্ন অভিজ্ঞতা পোৱাৰ পিছত মোৰ সিদ্ধান্ত হ'ল যে মই এই ষ্টৰিটোৱে ল'ম। যে মই মানুহৰ কিছুমান চাইছোঁ, ছোৱালী আৰু তিৰোতাৰ মাজত, বিধৱাৰ মাজত পাৰ্থক্য কি। এজনী ছোৱালীয়ে বিধৱা হোৱাৰ পিছত বিবাহ কিয় হ'ব নোৱাৰে, যে বিবাহ হোৱাৰ পিছতো সমালোচনা আহে। এজনী ছোৱালীতো যৌৱনকালত বিভিন্ন ভুল কাম কৰে, ভুলৰ পোৱাৰ পিছতো যে বিয়া হ'ব পাৰে, এইটোৰ একো চেক নাই। কিন্তু এজনী ছোৱালী যেতিয়া বিয়া হোৱাৰ পিছত বিভিন্ন নীতি নিয়ম, মানে কি তেওঁৰতো এটা নিজৰ মনৰ এটা অকণমান অন্তৰ এখন আছে। হয়তো কিবা পূৰ্বজন্মত কিবা কৰ্মৰ ফলত বাৰু কিবা এটা হোৱাটো ডাঙৰ বস্তু নহয়। ঠিক তেনেকৈ অকল মই ছোৱালীক কোৱা নাই বা তিৰোতাক কোৱা নাই, ল'ৰাৰো তেনেকুৱা আছে। কিন্তু এই দুটাৰ বস্তুৰ মাজত যে আমাৰ সমাজখনে যে কিছুমানে যে সৃষ্টি কৰিছে, সেইটোত কিবা পুথিত লিখা আছে নেকি। আৰু সেইটো ৰূপতে মোৰ কিবা মনলৈ বেছিকৈ আহি গ'ল। আৰু সেই প্ৰশ্নটোতো মই এতিয়া কাকো ডাইৰেক্টলি ক'ব নোৱাৰোঁ, যুদ্ধ কৰিব নোৱাৰোঁ। মোৰ দৰে ল'ৰাজনৰ কথানো কোনে শুনিব। আৰু সেইকাৰণে ভাবিলোঁ যে চিনেমাখনৰ যোগেদিয়ে মই সেই প্ৰশ্নটো সমাজক পেলাই দিওঁ। চিনেমাৰ জৰিয়তে প্ৰশ্ন আৰু এটা প্ৰতিবাদ হয়। ৰক্ষক নামটো কেলে ৰক্ষক ৰাখিলে? আৰু বৰ্তমান সময়ত ভক্ষক বহুত ওলাইছে, আৰু ক'ৰবাত কোৱা হয় ৰক্ষকেই ভক্ষক হয়। তো মই কেনেকৈ মানি ল'ম এখন ৰক্ষক হ'ব বুলি? তুমি তেতিয়াৰ পৰা কৈ আছা, প্ৰতিটো শব্দতে ৰক্ষক ভক্ষক দুটা কথা কৈ আছা। কথা হ'ল কি, ৰক্ষক শব্দটোত আমাৰ প্ৰতিজনৰ এজন কিন্তু ৰক্ষক থাকে, ঠিক তেনেকৈ এজন ভক্ষকো থাকে। ছাপ'জ আমি যেতিয়া ফুটপাথত এজন ভিক্ষাৰীয়ে বহুত ৰাতি 2-3 বজাত এখন চাদৰ লৈও মানে কি ফুটপাথত শুই থাকে, তেতিয়া কিন্তু কোনো অনুভৱ নকৰে। কিন্তু আমি যদি আমাৰ ভাল এখন ঘৰৰ যদি এজনী ছোৱালী বা ল'ৰা এজন যদি তেনেকৈ 10টা-11টালৈকে ওলাই যায়, তেতিয়া কিন্তু বহুত চিন্তা হয়, কি হ'ব কি নহ'ব তেনেকুৱা ছোৱালী। কিন্তু সেইজনৰো এজন ৰক্ষক আছে, য'ত তেখেতে বিন্দাছ হিচাপে শুই আছে, এজন ভগৱান আছে। ঠিক তেনেকৈ এজন নিৰাকাৰ আছে, আৰু সেইটোক লৈ মই দেখুৱাইছোঁ ৰক্ষক। খুব ধুনীয়াকৈ কথাখিনি উপস্থাপন কৰিছে। ফুটপাথত বা পদপথত শুই থকা সেই নাৰীগৰাকী, সেই অকণমান ভিক্ষাৰী বুলি কৈছোঁ মই, দৰিদ্ৰ, তেওঁলোকে কাৰোবাৰ হাত পাতি চলি আছে, আমি ফুটপাথত দেখা পাওঁ। তেওঁলোকতো এনেই পৰি থাকে, এখন চাদৰৰ তলত শুই থাকে। কিন্তু আমাৰ ভাল ঘৰৰ ছোৱালী এজনী যদি তেনেকৈ পৰি থাকে, কিমান চিন্তা কৰিব। গতিকে সেইটোৰ ওপৰতে মই ৰক্ষক কৰিলোঁ, যে কেতিয়াবা পৃথিৱীখনত আজি তোমাক মানুহে চাথ দিছে, ভাল পাইছে চাথ দিছে, কালি বেয়া পাইছে তোমাক এৰি দিব পাৰে। কিন্তু ভগৱানেতো তেনেকুৱা কেতিয়াও কাকো নকৰে। গতিকে মই দেখিছোঁ যে তোমাৰ যিমানে ভাল বেয়া হওক, মানুহে যদি তোমাক মানৱতা এৰি দিয়ে, মানুহে এৰি দিয়ে, কিন্তু ভগৱান বোলা বস্তু এটা আছে, য'ত তেখেতে তোমাৰ মৃত্যু নহ'লে তোমাক কেতিয়াও ইয়াৰ পৰা লৈ নাযায়। কাৰণ জন্ম মৃত্যু বিবাহ ভগৱানৰ হাতত। আমি ইয়াতে আৰু বিভিন্নতা সৃষ্টি কৰিছোঁ, সেইটোৰ ওপৰত মই কাহিনী আৰম্ভ হয়। পৰিচালক আপুনি, আৰু প্ৰডিউচাৰ হিচাপেও কোনো নাই, অলপ অলপকৈ আপুনি বন্ধুৰ পৰা লৈ ছবিখন কৰিছে। ৰিক্স লৈছে? ৰিক্স মানে জীৱনটোত যদি তুমি ৰিক্স ল'ব নোৱাৰা, পৃথিৱীত
একো কৰিব নোৱাৰা সেইটো আৰু ৰিক্স কৰোঁ টকা থাকিলেও যদি তুমি ৰিক্স ল'ব নাজানা তেতিয়াহ'লে তোমাৰ কাম নাই আৰু তুমি এটকা নহ'লে তোমাৰ যদি ৰিক্স আছে দায়িত্ব আছে তেতিয়াহ'লে তুমি যেনেকৈ নহওক মই এটা চেষ্টা কৰিছোঁ সাহস আছে ধন নহ'ব পাৰে কিন্তু সাহসটো আছে সাহস আছে তাৰপিছত আহিলোঁ মই ছবিখনত কোনে কোনে অভিনয় কৰিছে কিমান দীঘল হ'ব ছবিখন আৰু কেতিয়া ৰিলিজ হ'ব হল কিমান পাইছে আৰু অসমীয়া ছবিৰ অৱস্থাটো লাহে লাহে ভাল হয় আকৌ লাহে লাহে বেয়া হয় এখন ভাল ছবি আহে ভাল মাৰ্কেট কৰি লয় ভাল উপাৰ্জন কৰি লয় তাৰপিছতে 2-3খন ছবি আহি যায় ফ্লপ হৈ যায় মানুহে চাবলৈ নাহে তেনে সময়ত কেনেকুৱা সাহস এইটো আচলতে কি জানানা মই চিনেমাখন এই 3খন চিনেমা কৰাৰ অভিজ্ঞতাৰ পৰা কৈছোঁ আমাৰ বিভিন্ন ক্ষেত্ৰত দুৰ্বলতা আছে আমি চিনেমাখন ঠিকেই কৰোঁ কিন্তু চিনেমাখন শেষ পৰ্যায়খিনিত কিন্তু আমি এৰি দিওঁ ইয়াতে বিভিন্ন কাৰণ আছে প্ৰডিউচাৰ আছে ডাইৰেক্টৰ আছে আমাৰ গোটেইখিনি টিমটো কিন্তু আমাক চাৰ্ট নিদিয়ে কেনেকুৱা ছাপ'জ সিদিনাখনে অতুলাইও কৈছে এটা আমি যেতিয়া চিনেমাখন কৰোঁ প্ৰতিটো এক্টৰক এটকাকৈ দিলে হ'লেও আমি পইচা দিওঁ আশা কৰোঁ কিন্তু যেতিয়া আমি প্ৰচাৰ কৰিব যাম তেতিয়া কিন্তু আমাৰ তাত ডাইৰেক্টৰৰ বাহিৰে কোনো নাহে কিন্তু লগত কিন্তু অতুলদা কিন্তু মোৰ প্ৰতিখনতে মোক সহযোগ কৰিছে তেতিয়াও এটা দুখ আছে আৰু প্ৰডিউচাৰৰ লগত কেতিয়াবা ডাইৰেক্টৰৰ মানে ভবামতে খেলি মেলি হয় সেনেকুৱা ৰূপতো চিনেমাখনৰ হয় কিন্তু মোৰ বিশ্বাস যদি তুমি ভাল এটা ষ্টৰি লোৱা ভাল মানে কি প্ৰতিটো বস্তু তুমি যদি ভালকৈ ল'ব পাৰা প্ৰচাৰখন তোমাৰ এইটো হ'ল কি আমি বেলেগক ফ'ল' কৰোঁ মানে এইটো ক'ব গৈছে যে অভিনয় কৰাৰ পিছত অভিনেতাসকলে প্ৰচাৰত আহিবলৈ মানে মান্তি নহয় কেতিয়াও নহয় আহিব নিবিচাৰে কিবা কিবি দেখুৱাব তোমাৰ দুখ লাগেনে টকা কিমান টকা যাব মানে তেওঁলোকে অলৰেডিটো পাই যায় ছবি পইচা টকাটো এডভান্স দিয়া যায় আমি কাৰোবাক কেতিয়াবা যদি তুমি 500 টকাও ৰখাই দিয়া এইটো সমালোচনা আহি গ'ল কিন্তু পাব্লিচিটি কৰিবৰ কাৰণে নাযায় কেতিয়া কিমান নাই কেতিয়া দুখ জানা না ইমান আমি চিঞৰিব লাগে আপুনি আহিবনে কেতিয়া আহিব ইমান সময় দেখাওক নাই মোৰ অমুক আছে তমুক আছে মানে চিনেমাখন কৰাৰ পিছত দায়িত্ব শেষ বুলি ভাবে চবেই তেনেকুৱা কৰে তেনেকুৱা মানে তাৰে মাজত আছে মই নকওঁ কিন্তু 100ৰ 80% আছে কিন্তু সেইটো পৰিচালক ভাগ ভাগ হয় নেকি কিছুমান পৰিচালকৰ বাবে আহে তেওঁলোক দৌৰি কিছুমান পৰিচালকৰ বাবে নাহে তেওঁলোক হয় তেনেকুৱা আছে ছাপ'জ যিবিলাকৰ মানে এতিয়া জুবিন দা বেলেগ যতীন দা বেলেগ ৰবি শৰ্মা বেলেগ কথা এটা গতিকে চবটো আৰু একে হ'ব নোৱাৰে এতিয়া চবে যদি যতীন দাই কৈ থাকে ৰবি দাই কৰে বাকীখিনি কি কৰিব আমি কি কৰিম আমাৰোতো এটা সপোন আছে সেই বুলি আমি আৰু যতীন দাক এৰি দিম নে ৰবি দাক এৰি দিম নে চেষ্টা কৰিছোঁ গতিকে এনেকুৱা কিছুমান আছে তাৰ মাজতো আমি আৰু হাত সাৱটি বহি থাকিব নোৱাৰোঁ গতিকে নিজৰ পঢ়া শক্তিটো কৰিছোঁ মই সিদিনা শ্বাহৰুখ খানৰ এটা ইণ্টাৰভিউ চাইছিলোঁ শ্বাহৰুখ খানে কৈছে যে যেতিয়াৰ পৰা তেওঁ অৰ্থনৈতিকভাৱে সবল হৈছে আগতে কৰা ছবিবিলাকত তেওঁ পাৰিশ্ৰমিক লৈছিল এতিয়া তেওঁ যিবিলাক ছবি কৰে তাত তেওঁ পাৰিশ্ৰমিক নলয় চিন্তা কৰক ছবিখন যদি হিট হৈ যায় তাৰপিছত তেওঁ কিবা এটা লয় এতিয়া ছবি কৰি তেওঁ ধনী হোৱা নাই হয় তেওঁ অলৰেডি ষ্টাৰ হৈ গ'ল অভাৱো নাই সেই কথাটো অলপ ভাল লাগিল মানে ইণ্টাৰভিউটো চাই তেনেকৈ যদি চবেই কৰে তেতিয়াহ'লেতো বেলেগ কথা কিন্তু অসমত তোমাৰ মই ক'ব পাৰোঁ অসমখনৰ এতিয়া ভাল খবৰ এটা আহিছে চাব আগে আমাৰ বেংগলী আৰু অসমীয়াৰ মাজত একো পাৰ্থক্য নাই চিনেমাৰ ওপৰত কৈছোঁ মই যিকেইখন চাইছোঁ আৰু একো পাৰ্থক্য নাই কিন্তু আজি বেংগলী চিনেমা ক'ত গুচি গ'ল কিন্তু অসমত কেইটামান চৰিত্ৰ আছে দেই মই কিন্তু কিছুমান ক্ষেত্ৰত মুখ খুলিম এতিয়া নুখুলোঁ কিয় মোৰো কথা আছে জানিব লগা হৈ যায় কিন্তু বেয়া লাগে সেইখিনি মানুহে যদি আঁতৰি যায় চিনেমা মই জানো চিনেমা অসমীয়া বুলি এনে কমেণ্ট দি থাকিলে নহ'ব নহয় সন্তান এটা তুমি যেতিয়া এটা সন্তান জন্ম দিবা সেই সন্তানটো যদি কুজাও হয় মাকে এৰি দিব পাৰিব জানো যদি অসমখনেও যদি ভাবে যে এখন চিনেমা বেয়াই হওক ভাল হওক আমি যদি দলে বলে চাবলৈ যাওঁ তেতিয়াহ'লে চিনেমাখন চলিব আৰু সেই অসমীয়াখিনিকো আমি আনিবলৈ জানিব লাগিব কাৰণ অসম মানে ৰাইজৰ ভৰি ধলিয়ে আমাৰ জীৱন সংগ্ৰাম আৰু ৰাইজৰ ওচৰত যোৱাটো বা ৰাইজক তুমি জয় কৰাটো ইমান সহজ নহয় তেখেতসকলে ভাল বেয়া চাবই গতিকে সেইখিনিৰ মাজত যদি আমাৰ পলিটিকেল আৰম্ভ নকৰে নিশ্চয় চাব আৰু মোৰ ফুটপাথ বা ৰক্ষক ঈশ্বৰখন কৰি যদি মই সেই অভিজ্ঞতাটো মই ভাবিলোঁ হয়তো মই এইখন নকৰিলোহেঁতেন কিন্তু মোৰ বিশ্বাস ফুল আছে বহুত বিশ্বাস আছে কিন্তু ধন নাই বিশ্বাস পূৰা আছে আৰু গোটেইখিনি আইডিয়া গম পাইছোঁ মই কেনেকুৱাকৈ কৰিলে কি হ'ব কিন্তু হয়তো মই সেই পথটো পোৱা নাই হয়তো সমাজে যদি গৈ থাকোঁতে যদি আঁকোৱালি লৈ পৰিচয় হয় তেতিয়াহ'লে এইটো বেলেগ কথা আৰু 3খন ছবি 3টা সন্তান বুলি কৈছোঁ মই হয় জন্ম দিয়া লালন পালন কৰা আৰু ডাঙৰ দীঘল কৰোৱা কিমান পৰ্যায়ত সহ্য কৰিবলগীয়া হৈছে মোক সেইটো কৈ দিয়ক ঈশ্বৰ হওক ফুটপাথ হওক বা এতিয়া ৰক্ষকৰ কাৰণে মোৰ ভাষা নাচাকে মোক মাও জন্ম দিয়াতে ইমান কষ্ট পোৱা নাছিল যদি মই তোমাক আজি কওঁ চাবা তুমি
এখন চিনেমা 3 বছৰ শ্বুটিং হয় 3 বছৰ থাকিব লাগে কমেও তাত এজন মানুহ নহয় হাজাৰজন মানুহ থাকে আৰু হাজাৰজন মানুহৰ চবৰে চৰিত্ৰ মন একে নহয় আৰু অসমতো তুমি যদি এটা ভাল কাম কৰিব যোৱা তোমাক পিছফালে টানাটো এইটো গতিকে সেইবোৰ মানুহক এজন নৱগত হিচাপে যেতিয়া তুমি কাম কৰিব যোৱা কিমান কষ্ট হ'ব মোৰ এনেকুৱা লাগিছে যেতিয়া মই ফুটপাথৰ হিৰো কৰিছিলোঁ ইণ্ডাষ্ট্ৰিকত মই কাণত ধৰিছিলোঁ ফুটপাথৰ হিৰো যে মই আৰু চিনেমা নকৰোঁ ৰিয়েলি একদম মই চিনেমা নকৰোঁ মানে তাৰ যন্ত্ৰণা যিটো পলিটিকেল মানে তাতে পাত্তাই নাপায় কিন্তু সাহস আছে দেই কিন্তু ভয় কিন্তু নকৰোঁ দেই সাহস আছে তাৰপিছত মানে কি পলিটিকেলতকৈও ইণ্ডাষ্ট্ৰিটো বহুত পলিটিকেল তাৰপিছত মই নকৰোঁ নেকি তাৰপিছত এই বাবুল দাস নাম শুনিছা বাবুল দাস জ্যোতিষ চিত্ৰপনৰ সেই বাবুল দাই কিন্তু মোৰ এতিয়াও মনত পৰে মোক 1 ঘণ্টা বুজাইছিল ষ্টুডিঅ'ৰ ভিতৰত কৈছি ৰুবুল পাৰিবি তই যদি এইখিনি কৰিব আৰু সেইখিনি কি মোক বহুত বুজাইছে 1 ঘণ্টা তেতিয়া কিন্তু মোৰ খং উঠি গৈছে মানে কি মইতো বেছি বয়সৰ ল'ৰা নহয় ন এনেই গৰম কাৰণ এনেই মানে ইমান টকা কেনেকৈ টকা মেনেজ কৰোঁ আমাৰতো স্পনচাৰ নাই এনেকুৱা আৰু প্ৰডিউচাৰবিলাকক আমি সন্তুষ্ট কৰিব নোৱাৰোঁ যেনেকৈ ভাবোঁ কৰিব নোৱাৰোঁ কাৰণে মই নিজে কষ্ট কৰি আছোঁ তাৰপিছত তোমাৰ এনেকুৱা চিটুৱেশ্যন হৈছে মই ফুটপাথৰ হিৰো নকৰোঁ মই নাম ক'ব নোৱাৰোঁ ক'লে মোৰ প্ৰব্লেম হয় অসুবিধা হৈ দিয়াচোন আৰু তাৰপিছত মই কাণত ধৰিছোঁ কান্দিছোঁ বহুত কান্দিছোঁ যে জীৱনটো মই কি মই মানে কেনেকৈ চিনেমা জগত আহিলোঁ সেইটো ক'ব মই ক'ম যদি তুমি বিচাৰা মোৰ এনেকুৱা লাগিছে মই বহুত কান্দিছোঁ কাৰো পৰা মই মৰম চৰম একো নোপোৱা হৈ গ'লোঁ তেতিয়া কি কৰোঁ এই বাবুল দাই মোক উৎসাহ দিছিলে তেতিয়া মই যে আহি গ'লোঁ যে কাম কৰিম আৰু তাৰপিছত মোৰ চন্দ্ৰমোদয় মই ইমান নাম ল'ব লাগিব মোৰ মঞ্চত চকুৰ পানী ওলাই গৈছিলে কৈছে যে তুমি যদি এনেকুৱাকৈ কষ্ট কৰি এখন ফিল্ম এটা সন্তান জন্ম দিব পাৰা তুমি লাষ্টত আৰু কি কাম কৰিবা তুমি নিজে ভাবা চিনেমাখন চাই যিখিনি কৈছে আৰু সেনেকুৱা উৎসাহ দেখা পাই যেতিয়া মই গম পালোঁ তাতে কিন্তু মই দমো দিছোঁ দেই কিন্তু কাৰোবাক মাৰিব লগা বাধ্য হৈ গৈছোঁ মই এনেকুৱা কণ্ডিশ্যন মোৰ হৈছে কিন্তু কি কৰিম কান্দিম নে নিজক মানে বুকুখনে মাৰিম নিজকে মাৰিম কি কৰিম কোৱা তুমি অৱস্থা চিনেমা মানে কি এনেকুৱা মানুহ আছে চিনেমাখন এনেকুৱা কিছুমান মানুহ আছে তোমাৰ মই কওঁ তোমাক 10 লাখ টকা দিম বুলি কৈছে ৰাইট তেখেতে একদম কি সুন্দৰ গাড়ীখন লৈ আহিব তুমি সকলোৱে মৰম স্নেহ কৰি বা গাড়ী চাৰি আহিছে চাবা সেই মানুহজনে দিয়ে যে তোমাক 2 লাখ টকা দিব তুমি কি ভাবিবা চিনেমা দেখোন আধা গ'লে চাপ'জ নহয় 2 লাখ টকা দিয়াৰ পিছত তোমাৰ বিশ্বাসটো কেনেকুৱা হ'ব 2 লাখ টকা দিয়াৰ পিছত মোৰ বিশ্বাস হৈছে তেখেতে মোক নিশ্চয় পইচা দিব মই কাম আৰম্ভ কৰিছোঁ তাৰপিছত দূৰৰ পৰা কি ৰুবুল পইচা নাই মোৰ অসুবিধাটো মোক তুমি কি কৰা তেতিয়া তুমি ভাবা কি হ'ব তোমাৰ লাইফটো যদি মই নকৰোঁ তেতিয়া মানুহ ক'ব যে মোৰ পৰাতো পইচা লৈছে ৰুবুল এতিয়া চিনেমা নকৰে মই কি কৰিম এনেকুৱা যন্ত্ৰণাৰ পিছত মানে তোমাৰ নাৰী মই কি ক'ম কোনখন চিনেমাৰ কাৰণে ৰক্ষক প্ৰথমখন সৰি ফুটপাথৰ হিৰো যেতিয়া মোৰ বহুত অভিজ্ঞতা ওলাই গ'ল ৰিলিজ হৈ গ'ল দিলোঁ তেতিয়া মানে কি মই ফুটপাথৰখনৰ এনেকৈ কৰাৰ পিছত মোৰ এটা সাহস আহি গ'ল যে চালোঁ যে কৰিমেই চিনেমা যেতিয়া চবতকৈ মৰম ৰাইজৰ মৰমটো যেতিয়া তুমি হলত ওলাই দিব বা তেতিয়া মানুহখিনিৰ যিটো মোৰ সাহস প্ৰেৰণা সেইখিনি পোৱাৰ পিছত মই যে নাই কাম কৰিম ফুটপাথৰ হিৰো কিমান মানুহে চালে আনুমানিক হিচাপে থাকক মোক অসমৰ আনুমানিক মই কিছুমান শ্ব' কৰিছিলোঁ কিছুমান শ্ব'ততো এনেকুৱা ফুল মানুহ মই কৰাইছোঁ মই হলৰ কথা কোৱা নাই হলতো আৰু মোৰ প্ৰথম চিনেমা ক'ব নোৱাৰোঁ আৰু তেতিয়া প্ৰজেক্টৰ লগাইছোঁ কিন্তু কিছুমানত এনেকুৱা ফুল মানুহ দেখিছোঁ মোৰ নিজৰে কিবা লাগি গৈছে মই কেতিয়াবা সময় সুবিধা হ'লে মই দেখুৱাম চালে মোক কমেণ্টটো দিলে হ'ল নিশ্চয় তাৰপিছত আহিল হেৰিখন ফুটপাথৰ হিৰো ঈশ্বৰ কিমান মানুহে চালে ঈশ্বৰত কিন্তু হৈছে দেই যথেষ্ট মানুহে ঈশ্বৰখন যথেষ্ট হৈছে কিন্তু ঈশ্বৰখনত কি দুখ লাগিল জানানে ক'ব পাৰিমনে একদম মানে ঈশ্বৰখন যেতিয়া মোৰ ফুটপাথৰ হিৰত মোৰ যিটো ভুল আছিলে মই ভাবিলোঁ যে ঈশ্বৰখন মই সেই ভুল কামটো নকৰোঁ কৰাও নাছিলোঁ কি সুন্দৰ এটা ধুনীয়া কনচেপ্ট লৈছিলোঁ কি সুন্দৰ আৰ্টিষ্ট যে প্ৰফেচনেল আৰ্টিষ্টো ল'লে মোৰ প্ৰব্লেম হ'ব কাৰণে কিছুমান নৱগত আৰ্টিষ্টো লৈছিলোঁ কিন্তু প্ৰফেচনেল আৰ্টিষ্টে চম্পক শৰ্মা আছিল প্ৰত্যেকেইটা প্ৰফেচনেলেই আছিলে আৰু বাৰু তাৰপিছত এটা কি সুন্দৰ কনচেপ্ট লৈ বা গোটেই সৃষ্টি কৰি মই এটা আৰম্ভ কৰিম আৰু সন্তান এটা জন্ম দিম তোমাৰ আহি গ'ল জীৱনটো কি আছিলে নহয় কভিড আহি গ'ল চাবা দেই তেতিয়া মই ক'ত আছোঁ জানা মানসত আছোঁ তাৰ আগতে মানে কি নিপন দাৰ শ্বুটিং শেষ তাৰপিছত কভিড আৰম্ভ হ'ল মই 3 মাহ ফচি আছোঁ পইচা পাতিটো আৰু জানাই সেই চবৰো অৱস্থা তাৰপিছত 3 মাহৰ পিছত মানে দিলে চৰকাৰে যে আমি যাব পাৰোঁ লগে লগে মই ইউনিট লৈ মানস গুচি গ'লোঁ মানসত কি হ'ল মানসত যোৱাৰ লগে লগে তাতে আমি কি সুন্দৰ কিন্তু এটা কথা মৰম এতিয়াও পাহৰিব নোৱাৰোঁ ৰাইজ সাংবাদিক পুলিচ মোক সকলোৱে কিন্তু মোক দিছে আৰু হেল্প কৰিছে তাৰে এজন মানুহ মোক বহুত হেল্প কৰিছে
গৈ তাত দিলোঁ এসপ্তাহ শ্বুটিং কৰিছোঁ জানা ইউনিট বুলি ক'লে শ্বুটিং আৰু সেইখনত মই ঈশ্বৰখনত 22খন গাড়ী মই ইউজ কৰিছোঁ এটা শ্বটত অসমত চাগে যদি কৰিছে নাজানো কিন্তু নকৰা বুলি মই ভাবোঁ 22খন জীপ মই ব্যৱহাৰ কৰিছোঁ এটা ফিল্ম শ্বটৰ কাৰণে তাৰপিছত গ'লোঁ গৈ এতিয়া এসপ্তাহৰ পিছতো এতিয়া তোমাৰ কোনোফালে ক'তো যাব নোৱাৰোঁ তুমি কান্দিবানে লকডাউন কান্দিবানে আহিবা টানি হৈ যায় ইফালে আৰ্টিষ্ট নিব নোৱাৰোঁ তথাপিও চোৰৰ দৰে মই আৰ্টিষ্ট অনা নিয়া কৰিছোঁ সাহসত গৈ তাতে মই এসপ্তাহৰ কাৰণে 1 মাহ থাকিব লগা হৈছে যি নহওক তেনেকৈ গৈ পিছত যন্ত্ৰণাটো আৰু জানাই বহুত যন্ত্ৰণা পাই লাষ্টত আৰু নতুন ভুলৰ সৃষ্টি হ'ল যেনেকৈ নহওক দুখো লাগিল বা নিপন দাই যিটো আশা যিটো মোৰ ৰিলেশ্যনশ্বিপ আছিলে হয়তো চাব নাপালে সেইটো এটা মোৰ জীৱনৰ দুখ নিপন দাৰ শেষৰখন ছবি শেষৰ চিনেমাখন মই কওঁ মোৰ বুলি মই কওঁ কিন্তু বেলেগে কৈছে বেলেগৰ কিন্তু নিপন দাৰ লাষ্ট চিন এইখনেই বুলি মই ভাবোঁ আৰু দুখ লাগিল আৰু এজন আৰ্টিষ্ট সেইখন চিনেমাত ঢুকাইছে সেই দুখটো মই মানে পাহৰিব নোৱাৰোঁ কাৰণ তেখেতসকলৰ পৰা মৰম অলপ মানে সাহস পাইছিলোঁ তো সেইটো মই পাহৰিব নোৱাৰোঁ কিন্তু যি নহওক সমাজখনে আঁকোৱালি লৈছে এতিয়া বহুতে ক'ব যে যদি চিনেমা এখন নিৰ্মাণ কৰিবলৈ ইমান কষ্ট ইমান পৰিশ্ৰম ইমান ঠাট্টা মস্কৰা এইবিলাক হয় তেতিয়াহ'লে নালাগে বনাব তাতে কিবা এটা আছে যিটো বস্তু মই এৰিব নোৱাৰোঁ কিবা এটা আছে যিটো এনেকুৱা বস্তু এটা আছে সমাজখনৰ ওচৰলৈ যোৱাটো ইমান সহজ নহয় চক্ৰ ইমান সহজ নহয় আৰু সেই সমাজখন মৰম যেতিয়া তোমাক আঁকোৱালি দিব এইমাত্ৰ আমাৰ কি দিক্সুৱে কৈছে যে মৰম বস্তুটো এনেকুৱা নহয় আৰু এনেকুৱা কিছুমান মৰম মোৰ হৃদয়ত সোমাই আছে মই প্ৰকাশ কৰিব নোৱাৰোঁ হয়তো সময়ে মই প্ৰকাশ কৰিম সেই সমাজখনৰ মৰমেৰে চাগে মই আঁকোৱালি লৈছোঁ গৈ মই কিবা এটা পাইছোঁ কাৰণে কৰি আছোঁ বিশ্বাস আছে হ'ব কেনেকৈ আহিল নলবাৰীৰ ল'ৰা এজন এইটো কিন্তু বহুত ডাঙৰ কেনেকৈ আহিল যে ছবি নিৰ্মাণ কৰিম পৰিচালক হ'ম বেলেগ হোৱাহেঁতেন ক'লে অভিনয় কৰিম মই জীৱনত কিন্তু চিনেমা ইণ্ডাষ্ট্ৰিকত এজন ডাইৰেক্টৰ এক্টৰ হ'ম বুলি কেতিয়াও জীৱনত মোৰ সপোন নাছিলে সেইটো কিন্তু মই আজিও কওঁ কেতিয়াও সপোন নাছিলে আৰু এটা কথা ইয়াৰ মাজত কৈছে তুমি জানানে দিক্সুৰ ভনীয়েক যি আছে চন্দনা শৰ্মাক ফাৰ্ষ্ট কেমেৰাত অনা আছিলোঁ ময়ে আছিলোঁ কিন্তু ছাকচেছ নহ'লোঁ কাৰণ কিন্তু সাহস সেইখিনি মই তেতিয়া ফাৰ্ষ্ট ছেকেণ্ড ইয়াৰত পঢ়ি আছিলোঁ তেতিয়াই যদি মই সাহস কৰিছোঁ এখন চিৰিয়েল তেতিয়া আমাৰ DD1 আছিলে আৰু তেতিয়া এনি আছে বেলেগ নাছিলে বাৰু তেতিয়া কিন্তু বহুত এনেকুৱা মৰা সাহস কৰিছোঁ কিন্তু কি হওক মোক এই আৰু মানে জানাই কিছুমান আছে তেনেকুৱা চৰিত্ৰ কৰিব নোৱাৰিলোঁ সেইটো মোৰ দুখ থাকি গ'ল যি নহওক মই আছিলোঁ কি কৈ আছিলোঁ কেনেকৈ আহিলোঁ যেতিয়া মই ক্লাছ 9ত নে 8ত আছিলোঁ মই পাহৰি গ'লোঁ প্ৰভাত শৰ্মা বুলি মোৰ গুৰুজন আছিল মোৰ এতিয়াও মনত পৰে আমি মানে ক্লাছ টিউশ্যন কৰোঁ টিউশ্যনৰ সময়ত আমি 3জন ল'ৰা ছোৱালী 2জন আছিল মোৰ এতিয়াও মনত পৰে সেইটো তেতিয়া আমাক এনেকৈ টেবুলত মানে কি তেখেতৰ ঘৰত আম থাকে আম জলফাই থাকে আমিতো আৰু বদমাছ নে ৰবি শৰ্মা একেখন সেই তাৰে ল'ৰা কিন্তু যি নহওক এই গৈ চুৰ কৰোঁ চুৰ মানে আম নিদিয়ে খাব মনে কৰোঁ দি কিনে এদিন আমাক টিউশ্যনত সুধিলে কোনে কি হ'ব ডাঙৰ প্ৰশ্ন আহি গ'ল মোৰ ক'ব নোৱাৰে সেইখিনি সময়ত ভগৱানে মোক কি দিলে কৈছে যে কোনে কি হ'ব লক্ষ্য কাৰ কি কোনোবাই ক'লে মই পুলিচ অফিচাৰ হ'ম কোনোবাই ক'লে মই ডক্টৰ হ'ম মই কিন্তু একো দিব নোৱাৰিলোঁ ৰিপ্লাই তেতিয়া মোৰ দেউতাৰ নামেৰে ক'লে তই যে জীৱনত কিবা এটা হবি আশা নাই মোক তাৰপিছত সেই প্ৰশ্নটো আকৌ মোক স্কুলত সুধিছে মই এনেই তেতিয়া লাজ কৰি আছিলোঁ বেছিকৈ কৈছে সকলোকে থিয় কৰাই কোনে কি হ'ব তাৰপিছত কৈছে তইতো একো হ'বই নোৱাৰা তেতিয়া মোৰ ইগত লাগি গ'ল মই কি একো হ'ব নোৱাৰোঁ আৰু তেতিয়াই মই এই বেল পুলি এটা মোৰ চোতালত ৰুইছোঁ মোৰ সেই বয়সতে ৰুই মই এখন চাকি দিছোঁ চাকি দি এটা শিৱলিংগ কিছু সময়ৰ পিছত কিছু দিনৰ পিছতে আঁকিছোঁ মানে তাত স্থাপন কৰিছোঁ যি মই চাকিখোৰ জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভগৱান মোক এনেকুৱা এটা বিদ্যা কৰ্ম দিয়া যিটো বিদ্যা কৰ্ম মই সমাজৰ সৈতে সদায় জীয়াই থাকিব পাৰোঁ আৰু যদি তুমি জীয়াই থাকা যদি তুমি সঁচাকৈ পুলিটো জীয়াই থাকে তেতিয়াহ'লে মই ভাবিম তুমি মোক দিবা সেয়ে মোৰ জীৱনৰ আৰম্ভ আৰু সেনেকৈ গৈ মোৰ কিবা দেখোন চিনেমাৰ মনলৈ আহিল নাটক আহিল কিবা আহিল এনেকৈ গৈ মই তেতিয়াৰ পৰা এটা মোৰ পোক মানে জীৱনটোত সৃষ্টি হ'ল আৰু সেইটোৱে মোৰ জীৱনৰ ষ্টাৰ্ট তাৰপিছত মই ইন্দ্ৰবনী এটাত আনুষ্ঠানিক শিক্ষা ল'লোঁ এনেকৈ আৰম্ভ হৈছে এতিয়া ক'ব পাৰিবনে যে 3খন চিনেমা কৰাৰ পিছত ৰুবুল দাস সফল পৰিচালক মই সফল বুলি মই নিজে একো ক'ব নোৱাৰোঁ
কিন্তু মই যিটো জগতৰ পৰা যিটো লাইনৰ পৰা য'ত থিয় দিছোঁ মোৰ কাৰণে ছাকচেছ শব্দটো কেতিয়াও পৃথিৱীত ক'ব নোৱাৰোঁ আজি 2 টকা ল'লে কালি 4 টকা লাগিব কালি 4 টকা যাত্ৰা কিন্তু মই জীৱন যাত্ৰাত যিটো মাদকতা পাইছোঁ মই পৃথিৱীত গতিকে মোৰ কাৰণে বহুত বুলি ভাবি আছোঁ আৰু মোৰ বিশ্বাস আছে অহা দিনখিনিও চাগে মই কিবা এটা পাম বুলি ভাবিয়ে যুঁজি আছোঁ আৰু বাকীখিনি ওভাৰঅলৰ কথা আৰু নিশ্চয় কিমান কাষ্ট আছে ৰক্ষকত কোনে কোনে অভিনয় কৰিছে এইখনত আছে প্ৰাঞ্জন দত্ত আছে আমাৰ জয়ন্ত দা ঢুকাই গ'ল তেখেতো আছে জয়ন্তও আছে লাষ্ট ছবি হ'ব তাৰপিছত অতুল পাচনি আছে তাৰপিছত ভৱেশ দাস আছে জুলি হাজৰিকা আছে তাৰপিছত নতুন হিচাপে বহু বছৰ খোলা পাৰ্টিত আছিলে এজন অভিনেতা সাউথৰ ষ্টাইলত আৰু তেখেতক মই কিবা কাষ্ট এটা কৰিলোঁ মণিৰাম ৰাজবংশী ভাল ভিলেন এটা কৰিছে তাৰপিছত এনেকুৱাকৈ আছে বহুতেই আছে জ্যোতিময় হাজৰিকা আছে জ্যোতিময় শৰ্মা আছে আৰু নৱগত হিচাপে মই আপোনাৰ লৈছোঁ লিজামণি ছোৱালী নতুন বৈছোঁ আৰু সুৰভি দৰ্শনী তাৰপিছত পল ফুকন আছে অৰূপ বৈশ্য আছে যথেষ্ট কাষ্ট আছে গোটেইখিনি আছে আৰু এইখিনি আছে আৰু আপোনাৰ ছবিত অভিনয় কৰাৰ পিছতেই বা বহুতৰ বাবে এখন শেষ ছবি হয় মই চালোঁ নিপন দা হওক তাৰপিছতে নিপন দাও ক'লে লাষ্ট এখনে ছবি তাৰপিছতে জয়ন্ত দা লাষ্ট ছবি জয়ন্ত দাৰ ৰক্ষকখনেই লাষ্ট ছবি কিন্তু ঈশ্বৰখন মোৰ নিপন দাৰ লাষ্ট আছিলে থাকি যাব তেওঁলোক এইকেইখন ছবিত নাজানো আৰু ক'ব নোৱাৰোঁ কিন্তু জয়ন্তদাৰ লগত মোৰ ভাল সম্পৰ্ক এটা আছিলে মানে কিছুমান বস্তু শিকিব পাৰিছোঁ বহুত বস্তু শিকাইছিলে কিন্তু কি যিখিনি সময়ত বেছিকৈ বিচাৰোঁ নেপালোৱে গুচিয়ে গ'ল সেইটোৱে মানে কেতিয়াবা থাকি যায় মনত পৰে আৰু ছবি নিৰ্মাণ কৰোঁতে কি অসুবিধা পাইছে সেই একদম স্পষ্টকৈ ক'ব পাৰে মানে অসমীয়া ছবি ইণ্ডাষ্ট্ৰিটোত আৰু এটা কথা সুধো যিহেতু চৰকাৰে কিবা এটা ছবি নিৰ্মাণৰ কাৰণে কিবা এটা যে সুবিধা সহযোগ কৰিম বুলি কৈছিলে আৰ্থিকভাৱে নে কি বুলি কয় সেইবিলাক পাইছে নাই সেইটো মই আনলাকি যেতিয়া ফুটপাথৰ হিৰো কৰিছিলোঁ তেতিয়া ডাইৰেক্টৰবিলাকক 5 লাখকৈ দিছিলে সেইটো মই জানো তেতিয়া মই সেইখিনি সময়ত শ্বুটিঙত ঈশ্বৰখনত মই মানসত আছিলোঁ কিন্তু কি সেইখিনি সময়ত ক'ভিডৰ কাৰণে ক'তো কাকো যাব নিদিয়ে গাড়ী লৈ আহিলে পুলিচে পিটে আৰু যিখিনি ডকুমেণ্টছ কৰিব দিছে সেইখিনি ডকুমেণ্টছটো তুমি এতিয়া ছাপ'জ তুমি পাঞ্জাৱাৰীৰ পৰা আনিব লাগে এতিয়া তাত যাবই নোৱাৰোঁ তেতিয়া কি কৰিম যিখিনি স্পেচিয়েলি তাৰ ওচৰে পাখৰে আচলতে চৰকাৰী বস্তুবিলাক মানে থাকিম বুলি থাকিব নোৱাৰে কিন্তু সেইটো মই আনলাগি তেতিয়া শৰ্মানন্দৰে দিছিলে কিন্তু মোৰ আনলাগি আৰু মই নাপালোঁ কি অসুবিধা আছে কি অসুবিধা ফেচ কৰিছে মানে কি লাইট কেমেৰাৰ পৰা আৰম্ভ কৰি গোটেইখিনি আৰু ধৰিছোঁ মানে কি ফিল্ম ইণ্ডাষ্ট্ৰিটো কি এনেকুৱা এটা মোৰ অভিজ্ঞতা হৈছে যে ইণ্ডাষ্ট্ৰিটোৰ বিষয়ে অভিজ্ঞতা নোহোৱা মানুহক যদি তুমি প্ৰডিউচাৰেই হওক এক্টৰেই হওক যি বস্তুৱে নহওক লোৱা যায় তেতিয়া বহুতৰ প্ৰব্লেম অসুবিধা আহি পৰে সেইটো এটা ডাঙৰ বস্তু আৰু কি হ'ল যেতিয়া তোমাৰ এটা ষ্টেপ আগবাঢ়িবা যে ফ'কাছত লাগে তেতিয়া কিছুমান মানুহে তোমাক যাব নিদিয়ে আৰু তেতিয়া কি হয় তেতিয়া তোমাক পিছৰ ফালে টানে আৰু যেতিয়া তুমি চিনেমাখন ফাইনেন্স আমাৰ নাই মোক 6 জনে ফাইনেন্স কৰিব তেতিয়া কিছুমান কি অভিজ্ঞতা নহ'লে তেখেতে মোক ফাইনেন্স কৰি আছে কোনোবাই কৈ দিলে ছাপ'জ এজন মানে স্পেচিয়েলি মানুহে যদি কৈ দিয়ে এই ৰুবলক কিয়নো ইমান টকা দিব লাগে কিনো কাম কৰিব নালাগে কৰিব আপুনি এনেকৈ কৈ আছে তেতিয়া দিয়াৰ লগে লগে মোৰ প্ৰব্লেম হৈ যায় কিন্তু এইটো এনেকুৱা নাই যে মই এটা কাম কৰি আছোঁ এনেকুৱা কিছুমান মানে অসুবিধা হয় সেনেকুৱাকৈ অসুবিধা হৈয়ে কেতিয়াবা ফচিব লগা হৈ যায় গম পাইছোঁ থাকে নহয় থাকে শেষত কওক বেছি দীঘলীয়া নকৰিম আমি খুব ধুনীয়াকৈ ৰক্ষকৰ বিষয়ে 3টা অনুষ্ঠান আপোনালোকৰ বাবে আগবঢ়াবলৈ চেষ্টা কৰিম বা কৰিলোঁ ৰুবুলা ৰক্ষকে কি বাৰ্তা দিব সমাজলৈ স্পষ্টকৈ সেইখিনি কথা যদি কৈ যায় ভাল লাগিব ৰক্ষকে এটাই মই বিচাৰোঁ আৰু দিব বুলি ভাবোঁ বিধৱা আৰু ছোৱালীৰ মাজত পাৰ্থক্য কি একোতো পাৰ্থক্য নাই আৰু যদি আছে মই নাজানো আৰু সেইটো এটা মোৰ ডাঙৰ মেছেজ দিয়াৰ কাৰণেই মই যুঁজি আছোঁ সেইটোৱে মোৰ আশা সপোন আৰু এই যি মানে কি সৰু ছোৱালী যি ৰেপ কৰে মই এনেকুৱা এটা বস্তু দেখুৱাইছোঁ মানে যিজনী ছোৱালীক ৰেপ কৰে সেইজন দেউতাকে কিন্তু তেখেতে নাজানে মই গোটেইখিনি ক'ব নোৱাৰোঁ এই দুটাৰ ওপৰত মই ছাছপেন্সটো ৰাখি থৈ দিছোঁ একশ্যন আছে আছে হাঁহি
ধেমালি ফূৰ্তি আছে চব আছে মানে আছে সম্পূৰ্ণ পেকেজ পেকেজ। এয়া হৈছে ৰক্ষক। আৰু কিবা ক'বলগীয়া থাকিল নেকি কওক, মই নুসুধাকে থাকি যোৱা। নাই আৰু মই ৰিলিজৰ ডেটটো এতিয়ালৈকে ফিক্স হোৱা নাই? মই ডেট ফিক্স কৰিছোঁ, কিন্তু ফিক্স কৰিলেও মই অকণমান পৰিস্থিতিবিলাক চাইছোঁ। চিনেমা আহিছে, আগত কি আছে পিছত। আগে প্ৰথমখন দিছোঁ মই নজনাকৈ দিছোঁ, ছেকেণ্ডখন মই ছেকেণ্ডখন ভুল কৰি ছেকেণ্ডখনৰ আৰু কি এটা প্ৰব্লেম হ'ল জানো মোৰ ঈশ্বৰখন, এতিয়াও মই সেইটো দুখ ভাবিব নোৱাৰোঁ। মোৰ ঈশ্বৰখনত কিন্তু ফুল এটা বহুত মানে আমি আছিলোঁ, ভালেই আছিলে আৰু চিনেমাখন চলিলৈ। কিন্তু কি হ'ল তাতে আমাৰ মুখা পিন্ধা ভদ্ৰলোক কেইজনমান আছে, মই নাম নকওঁ, কিন্তু পিছলৈ ক'ম মই। কি হৈছে আমাৰ অসমীয়া এখন চিনেমা চাবলৈ গ'লে মানুহৰ অসুবিধা। তাত 5খন চিনেমা চাবনে? প্ৰথম চিনেমা যেতিয়া মই ডিষ্ট্ৰিবিউটৰজনক লৈছিলোঁ, যে তেখেতে চিনেমাখন লৈছিল, ঠিকে আছে চব ঠিকে, মই তেতিয়া নতুন ছেকেণ্ড মাত্ৰ 15 দিন আছে, তেতিয়া ডিষ্ট্ৰিবিউটৰে ফোন ক'লে যে ৰূপুল আপোনাৰ চিনেমাখন আমি ল'ব নোৱাৰিম। কিয়? মানে এজন চিনাকি ডাইৰেক্টৰ এখন চিনেমা আহি আছে, এইখন চিনেমা এই নলবাৰী যি আছিলে, কি নাম এখন আছিলে, এখন নলবাৰী নামেৰে যি এখন চিনেমা আছিলে, মনত আছে যি নহওক। তেতিয়া মানে আমি টাৰ্গেটত আছোঁ ঈশ্বৰখনৰ, আৰু সেই ডেটত একো চিনেমা নাই, আমি টাৰ্গেটত আছিলোঁ। তাৰপিছততো লাহে লাহে সেইখন চিনেমা ডিষ্ট্ৰিবিউটৰে নোলোৱা হ'ল চিনেমাখন, যে সেইখন চিনেমা লাগিব, সেইখন মানে চিনাকি ডাইৰেক্টৰ আছে কাৰণে। তেতিয়া মই ক'লোঁ কি হ'ব এতিয়া, যে আমি ল'ব নোৱাৰিম। দি কিনে মই এতিয়া কি কৰোঁ, 15 দিন ইফালে ডেটটো চব ফিক্স, আমিতো প্ৰচাৰ মাধ্যম চব কৰি আছোঁ। তেতিয়া যে মই তোমাৰ তাতো আহিব নোৱাৰিলোঁ, কি কৰোঁ? তেতিয়া মানে মোৰ এনেকুৱা উঠিছে, মই তেখেতক বিচাৰি অফিচ নাই এনে দিয়ে। তাৰপিছত সংগম পিকচাৰে আমাৰ পাব্লিছ কৰিলে, সেইখন দিলে, 2খন চিনেমা হ'ল। আকৌ বাহৰুল ইছলাম দাই চিনেমাখন দিলে, কেইখন হ'ল? 3খন হ'ল। চাবচোন, মোক পেলাই দিম, মোক ফচাই দিম বুলি ফচাইছে। 3খন চিনেমা হ'ল। আকৌ এখন বড়ো আহি গ'ল, কেইখন হ'ল? 4খন। আকৌ এখনতো হিন্দী থাকিবই দেচোন, এইটো আৰু 5খন চিনেমাৰ মাজত ঈশ্বৰ। তেতিয়াহ'লে মোক কেনেকৈ ফচাই দিছে? তেতিয়া মই কমপ্লেইন কৰিলে ক'ব যে ডাইৰেক্টৰ প্ৰডিউচাৰবিলাকে যদি অনুভৱ নকৰে, আমিনো কেনেকৈ কৰিম? তাৰ মাজতে যে ওলাই আছে সেইটো ডাঙৰ কথা। সেইটো হয়। শুভেচ্ছা থাকিলে। এতিয়া মে' মাহলৈ আমি অপেক্ষা কৰিম, ইলেকশ্যনৰ মাজতেই হ'ব বা ইলেকশ্যনৰ ইফাল সিফাল হ'ব। এতিয়া ৰক্ষকে ৰক্ষা কাক কৰিব, কি কথা, হয়নে? নাজানো, কিন্তু চাবলৈ যাব লাগিব। সকলো চাবলৈ যাওক, সেয়া কামনা কৰিছোঁ। আৰু ৰুবুল দাস ডাঙৰীয়াৰ ছবি ইতিমধ্যে ফুটপাথৰ হিৰো, ঈশ্বৰ, ৰাইজে আদৰি লৈছে, যিখিনি মানুহে চাইছে ভাল পাইছে। আৰু সেয়াই নতুন প্ৰযোজক পৰিচালক, গতিকে তেওঁলোকক আগুৱাই দিবই লাগিব আমি। আৰু চাওঁ, দেখা যাওক কি হয়, নহয় জানো? সেইখিনিয়ে মোৰ বিশ্বাস, ৰাইজে আঁকোৱালি লওক, ভুল ভ্ৰান্তিবিলাক আমাক দেখুৱাই দিয়ক। আগবাঢ়ি যাবলৈ অলপ সাহস, অলপ মৰম দিলে সেইখিনিয়ে শান্তি। ভুল বেয়া হ'ব পাৰে, ভুল হ'বও পাৰে দিয়াচোন, সেইটো নাজানো, কাৰণ চিনেমাখন কৰিছোঁ, শিকা যায়। কিন্তু ষ্টেপ বাই ষ্টেপ মই গৈ আছোঁ, গম পাইছোঁ। হয়তো 4 নম্বৰখন যদি মই কৰোঁ, এই ভুলখিনি মই আৰু নকৰোঁ। সেইকাৰণে মই গম পালোঁ যে এটা অভিজ্ঞতা যে ফিল্ম কৰা এক্টৰকে কৰি দিব লাগে, এইটো কিন্তু বহুত ডাঙৰ বস্তু। কাৰণ তেতিয়া তেখেতসকলে অভিজ্ঞতাটো গম পায়। কিন্তু এই ফিল্ম নকৰা দিয়াৰ লগে লগে অলপ খেলি মেলি বহুত হৈ পৰে। হয়তো পিছলৈ এইবিলাক নহ'ব বুলি ভাবিছোঁ। হয়, যি হয় ভাল হ'ব। হয়, ভাল হোৱাৰ আশাৰে আমি বিদায় ল'ম। ধন্যবাদ অহাৰ বাবে, ধন্যবাদ সময় দিয়াৰ কাৰণে, ধন্যবাদ। আৰু আপোনালোকক কৈ থওঁ যে মে' মাহত আহি আছে ৰক্ষক চাবলৈ আপোনালোক যাব বুলি আশা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰিব, অন্ততঃ আন 10জনে গৈ পায়গৈ। ছবিগৃহলৈ ৰক্ষক আহিব বুলি আশা কৰিছোঁ। ধন্যবাদ।